নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোৰ। আৰু আজি আপোনালোকক এটি বিশেষ খবৰ দিবলৈ লৈছোঁ, যিটো আমাৰ অল পেঞ্চন স্কিমৰ লগত জড়িত। অৰ্থাৎ আমাৰ বহুতো শিক্ষকসকলে তেখেতসকলে আমাৰ OPS-টো পাব। গতিকে আহকচোন কিনো ন'টিছ আছে তাত জানি লওঁ। ইয়াত প্ৰথমে লিখা আছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট, অৰ্থাৎ বাজেটৰ যি ফাইনেন্স ডিপাৰ্টমেণ্ট আছে, অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা অহা এখন লেটাৰ। আৰু ইয়াত লিখা আছে ফ্ৰম দিলীপ কুমাৰ বৰা IAS ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট টু দ্য ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ দিছপুৰ গুৱাহাটী। আৰু ছাবজেক্টটো আপোনালোকে মন কৰিব, ছাবজেক্টত লিখা আছে required detailed information of the employees who joined government service on or after 1st February 2005, but their recruitment process of the concerned post were started prior to 1st February 2005. গতিকে গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে যিসকল আমাৰ অসম চৰকাৰৰ অধীনত যিসকল আমাৰ কৰ্মচাৰী আছে, তেখেতসকলে 2005-ৰ 1 ফেব্ৰুৱাৰীৰ পিছত জইন কৰিছে। কিন্তু তেখেতসকলৰ যদি ছাৰ্ভিচৰ এডভাৰটাইজমেণ্ট হওক বা আমাৰ যিখিনি ৰিক্ৰুটমেণ্ট প্ৰচেছ হওক, সেইবিলাক যদি 2005-ৰ আগৰ যদি হয়, গতিকে তেখেতসকলে 2005-ৰ যিসকল আছে তেখেতসকলে সকলোৱে OPS-টো পাব। আৰু সেয়ে আমাৰ যি ফাইনেন্স ডিপাৰ্টমেণ্ট আছে তেখেতসকলে সেই ডিটেইলছখিনি তেখেতসকলে ডিটেইল ইনফৰ্মেশ্যনখিনি তেখেতসকলে লৈছে। আৰু সেই ল'বৰ কাৰণে এই ফৰ্মেটকেইটা মই দেখুৱাম, সেই ফৰ্মেটকেইটা তেখেতসকলে বিচাৰিছে। গতিকে আৰু কি লেখা আছে চাওঁচোন আহক। ছাৰ, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইডেড এবাভ, I am directed to say that Finance Department requires the detailed information of employees who joined government service on or after 1st February 2005, but their recruitment process of the concerned post were started prior to 1st February 2005 in the prescribed format. You are requested to kindly furnish the information pertaining to your department as soon as possible. অৰ্থাৎ অতি সোনকালে সেইসকল শিক্ষকৰ ডাটাখিনি বিচাৰিছে যিসকলে 2005-ৰ পিছত জইন কৰিছে, কিন্তু তেখেতসকলৰ ৰিক্ৰুটমেণ্ট প্ৰচেছটো 2005-ৰ আগৰ। গতিকে ইয়াত আপোনালোকৰ yours faithfully digitally signed by দিলীপ কুমাৰ বৰা, যিজন আমাৰ জইণ্ট ছেক্ৰেটাৰী হয় আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ। আৰু ইয়াত কি কি ফৰ্মেট বিচাৰিছে, ফৰ্মেটত কি কি আছে, নেম অফ ডিপাৰ্টমেণ্ট হ'ব, নেম অফ এমপ্লয়ী হ'ব, ডেট অফ ফ্লটিং এডভাৰটাইজমেণ্ট কেতিয়া ওলাইছে, এপইণ্টমেণ্ট লেটাৰ নম্বৰ লাগিব, ডেট অফ ৰিক্ৰুটমেণ্ট লাগিব, ডেট অফ জইনিং লাগিব, ডেট অফ ৰিটায়াৰমেণ্ট লাগিব, টাইম ডিফাৰেঞ্চ বিটুইন ডেট অফ ৰিক্ৰুটমেণ্ট এণ্ড ডেট অফ এপইণ্টমেণ্ট, অৰ্থাৎ দুটাৰ ডিফাৰেঞ্চটো কিমান হৈছিল সেইটো লাগিব। আৰু ফাইনেন্স ডিপাৰ্টমেণ্টছ কনকাৰেঞ্চ নাম্বাৰ ফৰ ৰেগুলাৰাইজেশ্যন অফ ছাৰ্ভিচ, কেতিয়া ৰেগুলাৰাইজেশ্যন নাম্বাৰ ৰেগুলাৰ হৈছিল, তেতিয়া সেই ডিপাৰ্টমেণ্টৰ পৰা যি কনকাৰেঞ্চ নাম্বাৰ দিয়ে সেইটো বিচাৰিছে। আৰু লগতে আমাৰ প্ৰাণ নাম্বাৰটো বিচাৰিছে। আৰু প্ৰেজেণ্ট বেচিক পে', বৰ্তমান আপোনালোকৰ বেচিক পে' কিমান হয়, BP, আপোনালোকৰ যি পে'মেণ্ট আছে আৰু সেইটো আৰু গ্ৰেড পে'টো যোগ কৰি পেলাই যিমান হয় সেই বস্তুখিনি আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ যি ফাইনেন্স ডিপাৰ্টমেণ্ট আছে তেখেতসকলে বিচাৰিছে। আৰু আশা কৰিছোঁ আমাৰ বাকীসকল যিসকল কৰ্মচাৰী আছে অসম চৰকাৰৰ অধীনত 2005-ৰ পিছৰখিনি হওক, তেখেতসকলৰ ভৱিষ্যত যাতে নিয়াৰিকৈ চলে তাৰ কাৰণে আমাৰ অসম চৰকাৰে অল পেঞ্চন স্কিমৰ ব্যৱস্থা কৰি দিয়ে। আৰু যিসকল শিক্ষক বা কৰ্মচাৰীসকল আছে যিসকলে 2005-ৰ পিছত ছাৰ্ভিচত জইন কৰিছিল, কিন্তু তেখেতসকলে আগতে ৰিক্ৰুটমেণ্ট প্ৰচেছটো তেখেতসকলে আগতে আৰম্ভ হৈছিল, তেখেতসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে
আমাৰ অসম চৰকাৰকো অনুৰোধ কৰিছোঁ বাকীসকল যিসকল কৰ্মচাৰী আছে 2005 পিছৰ তেখেতসকলেও যাতে পৰিয়াল পোহপাল দিবৰ বাবে পেঞ্চনৰ সুব্যৱস্থা কৰি দিয়ে। অল্ড পেঞ্চন স্কিম যাতে আকৌ লঞ্চ কৰি দিয়ে তাৰে আশা কৰিছোঁ। তো বন্ধুসকল আজি ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।